So hello everyone, আজি আমি অনুশীলনী 1.2 question number 6 or solution to discuss কৰিম। তেতিয়ালে question number 6 ত কি কোৱা আছে 7 into 11 into 13 plus 13 আৰু 7 into 6 into 5 into 4 into 3 into 2 into 1 plus 5 সংখ্যা দুটা কিয় যৌগিক সংখ্যা ব্যাখ্যা কৰা। কিয় যৌগিক হেতু আমি ব্যাখ্যা কৰিব লাগিব। এটা তোমালোকে দেখিবলৈ পাইছা সংখ্যা দুটা এনে ধৰণৰ। এতিয়া আমি যৌগিক বুলি দেখুৱাবলৈ হলে আমি কি কৰিম? আমি যৌগিক বুলি প্ৰমাণ কৰিবলৈ হলে আমি কি দেখাব লাগিব? আমি দেখাব লাগিব যে সংখ্যাটো মৌলিক সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ হৈ থাকিব লাগিব। ঠিক আছে নে? এতিয়া চোৱাচোন এটো মৌলিক সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ হৈ আছে নে? এখিনলৈকে আছে, কিন্তু ইয়াত চোৱা প্লাস এটা আহি গল আৰু 13। সো প্লাস এটা আহি যোৱাৰ কাৰণে কি কৰিব লাগিব? আমি প্লাস চিহ্নটো অতৰাব লাগিব আৰু পূৰণ হিচাপে প্ৰকাশ কৰি দেখাব লাগিব আমি গুটেই কেটা। ঠিক আছে? আৰু চোৱা এফালে 7 ইনটু তেনেকে আছে একে 1 লৈকে পূৰণ হৈ আছে আৰু ইয়াত সব সংখ্যা মৌলিক মানে সব সংখ্যা মৌলিক নহয় ইয়াত, হয়নে? 6 টো মৌলিক নহয়, 4 টো মৌলিক নহয়। হেকাৰণে আমি কি কৰিব লাগিব? মৌলিক সংখ্যা পূৰণফল হিচাপে প্ৰকাশ কৰিব লাগিব। আৰু ইয়াত প্লাস চিহ্ন এটাও আছে, হয়নে নহয়? এতিয়া প্ৰথমে চোৱা আমি a পাৰ্টটোৰ পৰা আৰু a পাৰ্টটোৰ পৰা কিবা এটা কমন ল'ব লাগিব। মানে চোৱাচোন এটো এটা গুটেটো এটা সংখ্যা বুলিতো আমি ক'ব পাৰো কাৰণ গুটেটা পূৰণ হৈ আছে আৰু যোগ আছে আৰু এটো আছে। মানে দুটা পদ আছে। আমি দুটা পদৰ পৰা কিবা এটা পদ কি কৰিব পাৰিম? কমন ল'ব পাৰিম। ইয়াৰ 13 আছে, ইয়াতো 13 আছে। হেকাৰণে মই 13 এটা কমন ল'ব পাৰিম। সো 13 এটা কমন ল'লে ভিতৰত কি থাকি যাব? 7 into 11 থাকি যাব। আৰু এফালে প্লাস কি হৈ যাব? 13 টো লৈ আহা কাৰণে এফালে 1 হৈ যাব। ঠিক আছে নে? কমন লৈ ললো মানে দুইটা পদৰ পৰা। তুমি ভাবা যে এই দুইটা এটা পদ আছে, হয়নে? সো এই দুইটাৰ পৰা মানে 13 কমন ললে এনে ধৰণে দেখা পাম। 7 into 11 plus 1. সো 7 into 11 কৰিলে 77 হয়, 77 plus 1 হলে 78 হয়। ঠিক আছে। এটা 78 টো এটা যৌগিক সংখ্যা হৈ আছে। এটো মৌলিক সংখ্যা হৈ আছে। ঠিক আছে? সো এই যৌগিক সংখ্যাটো মই এটা মৌলিক উৎপাদক বিশ্লেষণ কৰিম। সো 78ক যদি মই মৌলিক উৎপাদক বিশ্লেষণ কৰো বা মৌলিক উৎপাদকীকৰণ কৰো তেতিয়ালে কি হ'ব? 2 এ কেবাৰ যায় 2 3 গুণ 6। তাৰ পিছত 1 নামে হৈ গল 18 হৈ গল 2 9 গুণ 18। ঠিক আছে? সো এতিয়া 3 এ যাব, 3 এ এবাৰ, 3 এ 3 বাৰ। এতিয়া চোৱা এতিয়া কি হৈ গল? 2 into 3 into 13 হৈ গল। সো 13ক আৰু না যায়। সো সেই কাৰণে মই কি লিখিম? 13 into 78ৰ জায়গাত মই 2 into 3 into 13 লিখি দিব পাৰো। মানে আমি কি দেখিবলৈ পালো? 2 into 3 into 13 স্কয়াৰ দেখিবলৈ পালো। মানে কি দেখিবলৈ পালো? আমি এটা যৌগিক সংখ্যাক আমি মৌলিক সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰি দেখাব লাগিব। ঠিক আছে নে? এই সংখ্যাটো যৌগিক সংখ্যা হয় বুলি মই প্ৰমাণ কৰি দেখালো। কাৰণ মই দেখুৱাই দিলো যে সংখ্যাটোক মই মৌলিক সংখ্যাৰ পূৰণফল হিচাপে লিখিব পাৰো। আমি এটাটো জানোৱে উপবাদ্য এটা আছে যে এটা যৌগিক সংখ্যাক সদায় কি কৰিব পাৰি? মৌলিক সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰি। ঠিক আছে নে? আৰু সেই মৌলিক সংখ্যাৰ ক্ৰমটো অদ্বিতীয় হয়। এতিয়া তুমি এই যৌগিক সংখ্যাটোক এনেদৰে প্ৰকাশ কৰিব পাৰিবা। এই ক্ৰমটোৰ বাহিৰে বেলেগ একো ক্ৰম নাই মৌলিক সংখ্যাৰ। ঠিক আছে? সো মৌলিক সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰি দিলো। এই লাইনটো নিলিখিলেও হৈ যাব। এইখিনিতে তুমি ষ্টপ কৰিব পাৰা। মানে মৌলিক সংখ্যাৰ পূৰণফল হিচাপে আমি দেখুৱাই দিলো। এতিয়া এই সংখ্যাটোক চোৱাচোন। এই সংখ্যাটো তুমি দুটা পদ দেখিবলৈ পাবা। এই গুটেই পূৰণ হৈ থকাখিনিক আমি এটা পদ হিচাপে ধৰিম। মানে এইটো এটা গুটেটো এটা পদ আৰু এইটো এটা গুটেটো এটা পদ। এতিয়া মই এই দুইটাৰ পৰা 5 এটা কমন ল'ব পাৰিম, হয়নে নহয়? 5 এটা কমন ল'লে কি হ'ব? এই 5 টো যে লৈ আহিলো 5 টোৰ বাহিৰে গুটেখিনি থাকি যাব। 7 into 6 into 4 into 3 into 2 into 1। ঠিক আছে? আৰু কি হ'ব? কমন লৈ লৈছো ন 5 টো। সো 5 টো কমন ল'লে কি হ'ব? ইয়াৰ পৰা 5 টো লোৱাৰ কাৰণে এটো হৈ গল আৰু প্লাস 1 হ'ব। হয় না কোৱা? ইয়াৰ পৰা যদি মই 5 এটা লৈ আহো ইয়াত 1 থাকিব, হেকাৰণে প্লাস 1 লিখিলো। এতিয়া 5 আৰু এই ব্ৰেকেটৰ ভিতৰখিনি কৰিলে কি হ'ব? প্ৰথমে গুটেটো পূৰণ কৰি লোৱা, তাৰ পিছত 1 টো যোগ কৰি দিয়া। তাৰ পিছত যদি তুমি কি পাবা জানা? এইখিনি পূৰণ কৰি আৰু 1 এটা যোগ কৰিলে পাবা তুমি 1009 পাবা। আৰু মই 1009ক একো মৌলিক উৎপাদক কিকৰণ কৰিব নোৱাৰো। মানে 1099ক মই মৌলিক উৎপাদকন কৰিব নোৱাৰো। কিয়? কাৰণ ই নিজে এটা মৌলিক সংখ্যা, হয় নহয়? ই মৌলিক সংখ্যা হোৱাৰ কাৰণে আমাৰ হৈ গল আৰু এইখিনিতে আমাৰ এনসাৰটো ষ্টপ হৈ গল। কাৰণ আমি এই সংখ্যাটোক এই যৌগিক সংখ্যাটোক মই মৌলিক সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰি দিলো। ঠিক আছে? সো আমাৰ এনসাৰ এইখিনিতে শেষ হৈ গল। সো তোমালোকে শেষত এনেদৰে লিখি ল'ব পাৰা
7 ইনটু মানে এই সংখ্যা দুটাক মৌলিক সংখ্যাৰ গুণফল হিচাপে প্ৰকাশ কৰা হৈছে ঠিক আছে নে সংখ্যা দুটা কি কৰিছো আমি মৌলিক সংখ্যাৰ গুণফল হিচাপে প্ৰকাশ কৰা হৈছে ঠিক আছে মৌলিক সংখ্যা পূৰণফল হিচাপে প্ৰকাশ কৰিব পৰাৰ কাৰণে আমি এই সংখ্যা দুটাক যৌগিক সংখ্যা বুলি ক'ব পাৰো সেই কাৰণে হেহে প্ৰমাণিত হ'ল যে সংখ্যা দুটা যৌগিক সংখ্যা হেতুৱে আৰু ঠিক আছে হৈ যাব এটা তুমি কোৱেশ্চন নম্বৰ 7 ত চোৱা কি দিয়া আছে কোৱেশ্চন নম্বৰ 7 ত কৈছে যে এখন খেলপথাৰৰ চাৰিওপিনে এটা বৃত্তাকাৰ পথ খেলপথাৰখন গাড়ীৰে এবাৰ ঘূৰিবলৈ সুনিয়াৰ 18 মিনিট লাগে য'ত একেটা ঘূৰণতে ৰবি 12 মিনিট লাগে ৰবিয়ে মানে কম সময়তে ঘূৰিব পাৰে আৰু সুনিয়াই ধৰা অকণ বেছি সময় লয় 18 মিনিট লাগে এতিয়া ধৰা তোমালোকে একেটা বিন্দুতে একে সময়তে আৰু একেটা দিশত যাত্ৰা আৰম্ভ কৰে কিমান মিনিট পিছত তেওঁলোকে আকৌ আৰম্ভণিৰ বিন্দুটোত লগ হ'ব পাৰিব এটা তুমি কি কৰিবা বাৰু এই কোৱেশ্চনটো সলভ কৰি কি কৰিবা মানে খেলপথাৰ এখনত কি কৰিছে ৰবি আৰু সুনিয়াই হয়নে নামটো কি আছে ৰবি আৰু সুনিয়া ঠিক আছে ৰবি আৰু সুনিয়াই কি কৰিছে বাৰু খেলপথাৰখনৰ চাৰিওফালে ধৰা এই দুটা পইণ্টতে আছে মানে এইটো পইণ্টতে আছে ৰবিও আছে আৰু সুনিয়াও আছে সিহঁতে কি কৈছে গাড়ীয়ে এনেকৈ সাৰ্কেল কৰিছে ঠিক আছে নে গাড়ীয়ে এই গোটেই ফিল্ডখনৰ মানে ঘূৰিছে এনেকৈ সো ৰবিয়ে কিমান সময় লয় 12 মিনিট লয় এপাক ঘূৰিবলৈ আৰু সুনিয়াই কি কৰে 18 মিনিট লয় এপাক ঘূৰিবলৈ ফিল্ডখনৰ চাৰিওফালে এপাক ঘূৰিবলৈ 18 মিনিট লাগে সুনিয়াৰ এতিয়া কোৱেশ্চনটোত সুধিছে যে কিমান মিনিট পিছত তেওঁলোক আকৌ আৰম্ভণি বিন্দুটোত লগ লাগিব এতিয়া চোৱা এই বিন্দুটোত কিমান মিনিট পিছত তেওঁলোক আকৌ লগ হ'ব তুমি যদি চোৱা ৰবিয়ে যেতিয়া 12 মিনিটত এপাক কৰে মানে ৰবি ধৰা এখিনিবা আহিল এখিনিবা আহি আকৌ এখিনি পালেহি কিমান মিনিটত পালে 12 মিনিটত পালে কিন্তু সেই সময়ত সুনিয়া ক'ত থাকিব জানা এখিনিটা থাকিব ধৰা সুনিয়া ধৰা অকণ পিছ পৰি থাকিব কাৰণ সুনিয়াটো 18 মিনিট লয় হয় নহয় তাই এখিনি পাবলৈ সুনিয়াই ধৰা এখিনি পাবলৈ 18 মিনিট সময় লয় সেইকাৰণে মানে পিছ পৰি আছে আৰু সুধিছে তোমাক যে কিমান মিনিট পিছত তেওঁলোক আকৌ একলগ হ'ব এটা বিন্দুতে একলগ হ'ব আৰম্ভণিৰ বিন্দুটোতে ঠিক আছে নে সো সময় লাগিব হয় নহয় একলগ হ'বলৈ কাৰণটো সুনিয়াটো পিছ পৰি আছে প্ৰথম পাক ঘূৰোতে সো সুধিছে তোমাক যে কিমান মিনিট পিছত তেওঁলোক আকৌ আৰম্ভণি বিন্দুটোত লগ লাগিব এতিয়া মই কি কৰিম 12 আৰু 18 ৰ লসাগু উলিয়াম 12 আৰু 18 যেতিয়া মই লসাগু উলিয়াই দিম তেতিয়াহ'লে এনসাৰটো ওলাই যাব একদম সিম্পল হয় এইখিনিতে মই কৰি দেখুৱাই দিছোঁ বাকি তোমালোকে লিখা ধৰণটো পাৰিবাই লিখিব ঠিক আছে এতিয়া চোৱা কোৱেশ্চন নম্বৰ 7 এতিয়া মই 12 আৰু 18 ৰ লসাগু উলিয়াই দিম বহুত সিম্পল তোমালোকে জানাই লসাগু উলিয়াবলৈ সো 2 এ ইয়াক যাব 6 বাৰ 2 এ ইয়াক যাব 9 বাৰ তাৰছত 2 এ আকৌ যাব ইয়াক নাই 2 এ এতিয়া আমি কৰিব নোৱাৰো কাৰণ 2 এ যাবলৈ হ'লে মানে দুইটা সংখ্যাক হৰণ যাব লাগিব 2 এটো দুইটা সংখ্যাকে হৰণ না যায় 3 এহে যাব সো এবাৰ সেইকাৰণে 3 এ কৰিম 3 এ দুবাৰ গ'ল 3 এ গ'ল তিনিবাৰ এতিয়া আৰু বাৰ না যায় আৰু এটা সংখ্যাকে বাৰ যাব এটা সংখ্যায় সো দুটা সংখ্যাক বাৰ যোৱা তেনেকুৱা সংখ্যা নাই এতিয়া মই লসাগু উলিয়াবলৈ গোটেইকেইটা পূৰণ কৰি দিম সাইডৰ গোটেইখিনি সো লসাগু কিমান হ'ব 2 * 3 * 2 * 3 ঠিক আছে নে এটো হৈছে কি লসাগু ঠিক আছে সো 2 * 3 মানে 3 3 গুণ 9 9 দুগুণ 18 18 দুগুণ 36 মানে কি গম পালো আমি 36 মিনিটৰ পিছত 36 মিনিটৰ পিছত কি হ'ব আৰম্ভণি বিন্দুটোত লগ হ'ব ৰবি আৰু সুনিয়া হয়নে ৰবি আছিল নামটো ইয়েস ঠিক আছে এটা গম পালানে মানে 36 মিনিট সময় ল'ব 36 মিনিটৰ পিছত কি হ'ব তেওঁলোক আকৌ আৰম্ভণিৰ বিন্দুটোতে লগ হ'ব ঠিক আছে সো তোমালোকে প্ৰথমে লসাগু উলিয়াই লবা 12 আৰু 18 পিছত তোমালোকে এনসাৰটো শেষৰ লাইনটো মানে মিলাই ধুনিয়াকৈ লিখি দিবা এটাকে 36 মিনিট পিছত তেওঁলোক আকৌ আৰম্ভণিৰ বিন্দুটোত লগ লাগিব ঠিক আছে সো এনসাৰটো তোমালোকে লিখিব পাৰিবা শেষত ধুনিয়াকৈ মিলাই পেলাই লিখি দিলে হ'ল প্ৰসেসটো কি হয় প্ৰসেসটো লসাগু উলিয়াব লাগিব বাস ইমানেই ঠিক আছে সো নেক্সট ভিডিঅ'ত মই কোৱেশ্চন নম্বৰ 8 ৰ সলিউশনটো ডিসকাস কৰিম সো আজিলৈ ইমানে বাই বাই